ষ্টুডেণ্টছ, আজি আমি তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস ভাগটোৰ এটা নতুন পাঠ আৰম্ভ কৰিম। পাঠটোৰ নাম হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এই পাঠটোৰ নামটোৰ পৰাই তোমালোকে অনুমান কৰিব পাৰিছা যে আমি পাঠটোৰ ভিতৰত কি আলোচনা কৰিম। আমি বৰ্তমানলৈকে ভাৰতবৰ্ষত কেনেকৈ ব্ৰিটিছৰ বিৰুদ্ধে বিভিন্ন প্ৰান্তত সমগ্ৰ ভাৰতবৰ্ষত কেনেকৈ ব্ৰিটিছৰ বিৰুদ্ধে বিভিন্ন প্ৰান্তত কি হৈছিলে বিৰোধী আন্দোলন গঢ় লৈ উঠিছিলে, হয়নে নহয়? ব্ৰিটিছখিনিক খেদিবৰ কাৰণে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে কেনেকৈ বিভিন্ন প্ৰান্তত বিভিন্ন আন্দোলন আৰম্ভ হৈছিলে সেইখিনি আমি আলোচনা কৰিলোঁ। কিন্তু আমি আজি এই পাঠটো এইকাৰণে বিশেষ, আজি পঢ়িবলৈ লোৱা আমাৰ এই পাঠটো এটাৰ কাৰণে বিশেষ যে এই পাঠটোত আমি কি পঢ়িম, আমাৰ অসমত এই আন্দোলনসমূহে কেনেকৈ প্ৰভাৱ পেলাইছিলে বা আমাৰ অসমৰ মানুহখিনিয়েনো কেনেকৈ ব্ৰিটিছখিনিক খেদিবৰ কাৰণে কি পন্থা হাতত লৈছিলে বা তেওঁলোকৰ মাজত আমাৰ ভাৰতবৰ্ষত অসমৰ মানুহখিনিৰ মাজত কেনেকৈ ব্ৰিটিছৰ বিৰুদ্ধে এটা জাগৰণৰ সৃষ্টি হৈছিলে সেই বিষয়ে আজি আমি এই পাঠটোত আলোচনা কৰিম। ঠিক আছে, এতিয়া আমি ইয়াত মুখ্য আলোচ্য বিষয়সমূহৰ ভিতৰত প্ৰথমতে আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ। ব্ৰিটিছ বিৰোধী জাগৰণটো কেনেকৈ ষ্টাৰ্ট হৈছিলে। ঠিক আছে, এতিয়া আমাৰ অসমখন ব্ৰিটিছে কেতিয়া লৈছিলে, কেতিয়া ব্ৰিটিছৰ হাতত গৈছিলে? ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া অসমলৈ আহিছিলে, আৰু সেইটো কেতিয়া হৈছিলে বাৰু 1826 চনত ইয়াণ্ডাবুৰ সন্ধিৰ জৰিয়তে যি চুক্তি হৈছিলে সেই চুক্তিৰ জৰিয়তে কি হৈছিলে, আমাৰ অসমখন ইষ্ট ইণ্ডিয়া কোম্পানীৰ আণ্ডাৰলৈ গৈছিলে, মানে ব্ৰিটিছৰ আণ্ডাৰলৈ গৈছিলে। তেতিয়াৰ পৰাই ব্ৰিটিছৰ শাসন আৰম্ভ হৈছিলে আমাৰ অসমত, হয় নে নহয়? তাত কি কৈছে যে ভাৰতবৰ্ষৰ দৰে সেইটো সময়ত কি কৰিছিলে, ব্ৰিটিছসকলে এটা শক্তিশালী প্ৰশাসনিক গাঁথনিৰ সৃষ্টি কৰিছিলে আৰু স্থানীয় লোকৰ দ্বাৰা যিবোৰ বিভিন্ন ধৰণৰ বিৰোধ হ'ব পৰা সেই আন্দোলনসমূহ ব্ৰিটিছে কি কৰিছে, দমন কৰিব বিচাৰিছিলে। ঠিক আছে, আৰু তেওঁলোকে সেইটো সময়ত ছাকচেছো হৈছিলে। কিছুমান যদি বিৰোধী আন্দোলন আৰম্ভ হৈছিলে তেতিয়া ব্ৰিটিছসকলে কি কৰিছে, কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিলে। আৰু সেইটো সময়তে গোমধৰ কোঁৱৰ, পিয়লি ফুকন তেওঁলোকে কি কৰিছিলে, ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিছিলে, এটা জাগৰণ আনিছিলে ন, তেওঁলোকে আন্দোলন কৰিছিলে, কিন্তু তেওঁলোকে সেইটো সময়ত ব্যৰ্থ হৈছিলে। এক সম্পূৰ্ণ নতুন ৰাজহ ব্যৱস্থাৰো তেওঁলোকে অৰ্থনীতি ব্যৱস্থাটোত লৈ আনিছিলে। ঠিক আছে, এই ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে কৰ কাটল সংগ্ৰহতে বেছি গুৰুত্ব প্ৰদান কৰিছিলে। তেওঁলোকে এই ৰাজহ ব্যৱস্থাটো কেনেকুৱা আছিলে যে তেওঁলোকে সেইটো সময়ত কৰ কাটল বেছিকৈ তুলিছিলে, মানে ব্ৰিটিছসকলে অসমৰ লোকৰ পৰা। অসমত ব্ৰিটিছ শাসনৰ পূৰ্বৱৰ্তী অৱস্থাত মুদ্ৰাৰ ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। কি কৰিছিলে, সেইটো সময়ত মুদ্ৰাৰ দ্বাৰা ৰাজহ সংগ্ৰহ কৰা নাছিল। ৰাজহ বুলি ক'লে সেইটো সময়ত কি কৰিছিলে, নিজৰ খেতিৰ এটা অংশ দিছিলে, ধান দিছিলে বা কিবা এটা অন্য প্ৰথাৰে তেওঁলোকে যিটো উৎপাদন কৰিছিলে কৃষকসকলে অসমৰ, সেইখিনি দি পেলাই তেওঁলোকে কি কৰিছিলে, নিজৰ ৰাজহটো দিছিলে, কৰটো দিছিলে বা কৰ কাটল এইবিলাক দিছিলে। কিন্তু ব্ৰিটিছে সেইটো সময়ত কি কৰিলে, তেওঁলোকে মুদ্ৰাৰ প্ৰচলন কৰিলে যে আমাক মুদ্ৰা লাগিব, মুদ্ৰা মানে টকা পইচা। ঠিক আছে, কিন্তু ইংৰাজে প্ৰৱৰ্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল আৰু ব্ৰিটিছ চৰকাৰৰ শোষণ দিনক দিনে বৃদ্ধি পাই আহিছিল। আৰু সেইটো সময়ত কি কৰিছিলে, কৰ কাটলটোত কি কৰিছিলে, মুদ্ৰাৰ ব্যৱহাৰ কৰিছিলে। তেওঁলোকে যেতিয়া মুদ্ৰা ল'বলৈ লৈছিলে তেতিয়া কি হৈছিলে, ব্ৰিটিছসকলে ইমানেই শোষণ কৰিছিলে যে আমাৰ অসমৰ মানুহখিনিয়ে মুদ্ৰাটো দিব পৰা নাছিলে, টকা পইচা দিব পৰা নাছিলে, যাৰ কাৰণে তেওঁলোকৰ অৱস্থা সেইটো সময়ত শোচনীয় হৈ গৈছিলে। ঠিক আছে, ব্ৰিটিছ চৰকাৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে তেতিয়া কি কৰিছিলে, আমাৰ অসমীয়াৰ যি সৰ্বসাধাৰণ মানুহ আছিলে, মানুহৰ মনত কি কৰিছিলে, তীব্ৰ অসন্তুষ্টি সৃষ্টি কৰিছিলে। মানুহৰ মনত যেতিয়া আমি আগতে কেনেকৈ দিছিলোঁ, যে ৰাজহটো দিছিলোঁ, আমাৰ উৎপাদনৰ এটা অংশ দিছিলোঁ, হয়নে নহয়? কিন্তু তাৰপাছত ব্ৰিটিছসকলে আহি ক'লে যে আপোনালোকক এইবোৰ নালাগে, আমাক লাগে আপোনালোকৰ পৰা টকা দিয়ক, পইচা দিয়ক। কিন্তু সেইটো সময়ত আমাৰ মানুহৰ অৰ্থনীতিটো ইমান ভাল নাছিলে, তেওঁলোকৰ টকা পইচা নাছিলে, গতিকে তেওঁলোকে কি কৰিছিলে, সেইটো দিব পৰা নাছিলে। তাৰ কাৰণে তেওঁলোকে মনত এটা অসন্তুষ্টি ভাৱ জাগ্ৰত হৈছিলে। আৰু কি হৈছে যে
এই মুদ্ৰা অৰ্থনীতিয়ে কি কৰিছিলে সেইটো সময়ত অসমত এটা সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিলে মানে সুদখোৰ মহাজন শ্ৰেণী সুদ দিছিলে মানুহক হয়নে নহয় সুদলে পইচা দিছিলে মানুহক ঠিক আছে আৰু সেই এটা শ্ৰেণীৰ সৃষ্টি হৈছিলে যে সেই মহাজন শ্ৰেণীৰ মানুহখিনি কি হৈছিলে যে দুখীয়া আমাৰ যিখিনি কৃষক আছিলে তেওঁলোকৰ পৰা পইচা সুদলে মানে ধাৰলে আনি পেলাই ব্ৰিটিছক দিছিলে আৰু তেনেকৈ মানুহখিনি ধনী হৈছে সেই মহাজন শ্ৰেণীটো তেনেকৈ ধনী হৈ গৈছিলে আৰু তাৰ ভিতৰত কোন কোন আছিলে সেই মহাজন শ্ৰেণীটোত বহিৰাগত বেপাৰী আছিলে মাৰোৱাৰী আছিলে আৰু বঙালী মহাজন আছিলে তেওঁলোকৰ সেই শ্ৰেণীটো কি হৈছিলে ধনী হৈ গৈছিলে কাৰণ তেওঁলোকৰ পৰা কি মানুহে পইচা ধাৰলে আনে পইচা যেতিয়া ধাৰলে আনিছিলে ব্ৰিটিছক দিবলৈ আমাৰ সৰ্বসাধাৰণ জনসাধাৰণ যেতিয়া মানে কৃষকসকলে সেই শ্ৰেণীটোৰ পৰা মানুহৰ পৰা পইচা মুদ্ৰা আনিছিলে তেতিয়া তেওঁলোকে কি সুদলে আনিছিলে পইচাটো মানে সুদলে মানে কি যে কিবা এটা বস্তু পইচাটো আনিছে যে তাৰ যেতিয়া তেওঁলোকে ধাৰ মাৰিব তাৰ হয়তো এটা পাৰ্চেণ্টেজ থাকিব যে এটা সেইটোৰ ওপৰত সেই পইচাটোৰ উপৰিও তেওঁলোকে আৰু পাৰ্চেণ্ট এটা বেছিকৈ দিব লাগিব তেওঁলোকৰ যিমান দিন বাঢ়ি গৈ থাকে সিমান দিনৰ হিচাপত তেওঁলোকৰ সেই পইচাটোৰ দিবলগীয়া পইচাটো পৰিমাণটো বাঢ়ি গৈ থাকে গতিকে কি হৈছিলে এইটো সময়ত যিখিনি আমাৰ কৃষক আছিলে সৰ্বসাধাৰণ লোক আছিলে তেওঁলোকে শোষিত হৈছিলে তেওঁলোক আৰু যিটো মহাজন শ্ৰেণী আছিলে সেই মানুহখিনি কি হৈছিলে তেওঁলোকে লাভ হৈছিলে তেওঁলোকৰ দেই সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেছি ধন ঘটাৰ সুবিধা একেবাৰে নাছিল তদুপৰি বজাৰ সমাৰৰ সীমাবদ্ধতাই অসমীয়া প্ৰজাক কি কৰিছিলে তেতিয়া জুৰুলা কৰি পেলাইছিলে ঠিক আছে আৰু তাৰ পাছতে সেইখিনি সময়তে এইখিনি প্ৰব্লেমটো হৈছিলে আৰু লগতে আৰু এটা প্ৰব্লেম হৈছিলে সেইটো সময়ত ভাৰতবৰ্ষত কি হৈছিলে ভাৰতবৰ্ষৰ দৰে অসমতো কি হৈছিলে তেতিয়া কুটিৰ শিল্পৰ অৱনতি হৈছিলে আমাৰ যিটো কুটিৰ শিল্প আছিলে কুটিৰ শিল্পসমূহৰ অৱনতি হৈছিলে দেই আহোম ৰাজত্বৰ দিনৰ পৰাই অসমৰ পাট মুগাৰ ভাৰতবৰ্ষত এক বিশেষ বজাৰ আছিল কিন্তু কি কৰিলে যে ব্ৰিটিছ যেতিয়া শাসন আহিলে তেতিয়া বিলাতী বস্তুৰ আমদানিৰ পৃষ্ঠপোষকতা কৰিলে হয়নে নহয় কুটিৰ শিল্প মানে কি আমাৰ অসমৰ থলুৱা যিটো উৎপাদনৰ জৰিয়তে যিখিনি আমাৰ উৎপাদন হয় থলুৱা উৎপাদন হয় যেনে আমাৰ পাট মুগা এইবোৰ হয় নাই আমাৰ অসমতে উৎপাদন হয় নাই কাঁহ পিতল এইসমূহ আমাৰ বাচন বৰ্তন অসমত যিখিনি উৎপাদন হয় সেইখিনি মানুহে ব্যৱহাৰ কৰাৰ বিপৰীতে ব্ৰিটিছখিনি অহাৰ লগে লগে তেওঁলোকে বিলাতী বস্তু আনিবলৈ ধৰিলে হয়নে নহয় কাপোৰ কানিৰ পৰা আদি কৰি আৰু তেতিয়া আমাৰ অসমৰ যিটো কুটিৰ শিল্প আমাৰ যিখিনি ইণ্ডাষ্ট্ৰি আছিলে সেইখিনি কি হৈ গৈছিলে মাৰ পৰি গৈছিলে মানুহে তেতিয়া বাহিৰৰ বস্তু ব্যৱহাৰ কৰিছিলে আৰু আমাৰ যিটো অৰ্থনীতি কুটিৰ শিল্পৰ যিটো আমাৰ ক্ষুদ্ৰ ব্যৱসায় আছিলে সেইটো কি হৈ গৈছিলে অতি শোচনীয় অৱস্থা হৈছিলে দেই এতিয়া এইখিনি বুজি পাইছা এনেধৰণে কি হৈছিলে আমাৰ ক'বলৈ গ'লে যে 1857 খ্ৰীষ্টাব্দৰ আগলৈকে 1857 খ্ৰীষ্টাব্দটো এটাৰ কাৰণে কৈছোঁ কাৰণ এই সময়টোত কি হৈছিলে আমি সকলোৱে জানো তোমালোকে ক্লাছ 9ত পাই আহিছিলা যে ইয়াত সেইটো সময়ত কি হৈছিলে 1857ত চিপাহী বিদ্ৰোহ হৈছিলে গতিকে 1800 কিমানৰ পৰা 26ত ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ অসমলৈ আহিছে হয়নে নহয় আৰু সেই তেতিয়াৰ পৰা 57লৈ যিখিনি সময় আছিলে সেই সময়খিনিত আমাৰ অসমৰ লোকসকলক ব্ৰিটিছসকলে বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে শোষণ কৰিছিলে যাৰ কাৰণে তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছিলে হয়নে নহয় আৰু ঠিক তেনেদৰে তেওঁলোকৰ মনত ব্ৰিটিছ বিৰোধী এটা জাগৰণৰ লাহে লাহে সৃষ্টি হৈছিলে তাৰ পাছতে আহিলে অসমত 1857 চনত বিদ্ৰোহৰ প্ৰভাৱ আমি সকলোৱে জানো যে গোটেই ভাৰতবৰ্ষতে আমি সকলোৱে জানো ন চিপাহী বিদ্ৰোহ কিয় হৈছিলে বাৰু চিপাহী বিদ্ৰোহ কোৱাচোন আমিতো ক্লাছ 9ত পঢ়ি আহিছিলোঁ হয় নহয় মনত পেলোৱাচোন এবাৰ কি কাৰণে আমাৰ চিপাহী বিদ্ৰোহ হৈছিলে আৰু মেইন কাৰণ দুটা আছিলে সেইটো সময়ত যে লৰ্ড ৱেলেছলিৰ কি আছিলে বশ্যতামূলক মিত্ৰতা নীতি আৰু লৰ্ড ডেলহাউছিৰ স্বত্ব বিলোপ নীতি এই দুটা মেইন আছিলে হয় নহয় তাৰ পাছতে কি আছিলে সেইটো সময়ত বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহ সেইটো সময়ত জপিয়াই পৰিছিলে আমি তাতে পঢ়িছিলোঁ কাৰ কথা পাইছিলোঁ তন্ত্যাটপীৰ কথা পঢ়িছিলোঁ ঝান্সী ৰাণী লক্ষ্মীবাইৰ কথা পঢ়িছিলোঁ আমি হয়নে নহয় এইখিনি সকলো ওলাই আহিছিলে চিপাহী বিদ্ৰোহৰ কাৰণে আৰু সেই চিপাহী বিদ্ৰোহৰ প্ৰভাৱ আমাৰ অসমতো পৰিছিলে দেই বিভিন্ন ৰাজ্যত যেনেকৈ পৰিছিলে ঠিক তেনেদৰে আমাৰ অসমতো সেইটো সময়ত চিপাহী বিদ্ৰোহৰ প্ৰভাৱ পৰিছিলে আৰু কেনেকৈ পৰিছিলে আহাচোন আমি চাওঁ যে ইতিমধ্যে আলোচনা কৰা হৈছে যে ব্ৰিটিছ শাসন শোষণৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণ জাগ্ৰত হৈ উঠিছিল দেই আৰু 1857 চনৰ বিদ্ৰোহে অসমৰ অভিজাত যিটো শ্ৰেণী
ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্ৰদান কৰিছিল আৰু সেইটো যেতিয়া বিদ্ৰোহ হৈছিল তেতিয়া কি কৈছিলে যে অসমৰ যিটো অভিজাত শ্ৰেণী আছিলে কি কৈছিলে যে অভিজাত শ্ৰেণীটোক ব্ৰিটিছৰ শাসন ওফৰাই দি নিজে আমাৰ অসমীয়া লোকসকলে শাসন কৰিব পৰাকৈ এটা সুযোগ প্ৰদান কৰিছিলে আৰু সেয়েহে 1857 চনৰ বিদ্ৰোহে অসমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিলে দেই ব্ৰহ্মপুত্ৰ উপত্যকাত কিছু সংখ্যক লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাই তেওঁলোকৰ সহায়ত ইংৰাজক খেদি আহোম ৰাজ পৰিয়ালৰ এজন কোঁৱৰক অসমৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল আৰু বৰক উপত্যকাটো সীতাগঞ্জৰ পৰা অহা চিপাহীসকলে বিদ্ৰোহৰ সূচনা কৰিছিল সেইটো সময়ত কি কৰিছিলে যে আমাৰ অসমৰ যিখিনি ব্ৰহ্মপুত্ৰ উপত্যকাত থকা লোক আছিল তেওঁলোকে কি কৰিছিলে ব্ৰিটিছ সৈন্য বাহিনীত তেতিয়া কি আছিলে যে ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছ সৈন্য বাহিনীত আমাৰ অসমৰো লোক আছিলে কিছুমান তেওঁলোকে কি ভাবিছিলে যে আমাৰ সেইটো ইষ্ট ইণ্ডিয়া কোম্পানী অহা আগলৈকে আমাক কোনে শাসন কৰি আছিলে আহোমসকলে শাসন কৰি আছিলে হয়নে নহয় গতিকে তেওঁলোকে ভাবিছিলে যে আমি আহোমৰ এজন ৰজা পাতি পেলাই ব্ৰিটিছসকলক আমি এই সুযোগতে অফৰাই দিওঁ ঠিক আছে আৰু উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল অসমত তেতিয়া ইংৰাজ সৈন্যৰ দুটা ৰেজিমেণ্ট আছিল তেতিয়া দুটা ৰেজিমেণ্ট আছিলে হা সৈন্য বাহিনী আছিলে কি আছিলে যে ডিব্ৰুগড়ৰ প্ৰথম আছাম লাইট ইনফেণ্ট্ৰি আৰু গুৱাহাটীৰ দ্বিতীয় আছাম লাইট ইনফেণ্ট্ৰি এই দুটা আছে দুটা সৈন্য বাহিনী ক'ত অসমত আছিলে ডিব্ৰুগড়টো প্ৰথম আৰু গুৱাহাটীটো দ্বিতীয় ঠিক আছে যদিও প্ৰথম অৱস্থাত এই দুইটা ৰেজিমেণ্টৰ সৈন্যসকল নিৰ্বিকাৰ আছিল বিহাৰত চিপাহী বিদ্ৰোহৰ খবৰ পাই অসমতো ডিব্ৰুগড় গুৱাহাটী ৰেজিমেণ্টৰ লগতে শিৱসাগৰ আৰু চৈখোৱাত থকা চাউনিৰ সৈন্যৰ মাজতো কিছু অসন্তুষ্টি বিয়পি পৰা দেখা গৈছিল আৰু কি কৈছিলে দেখিছিলে তেওঁলোকে প্ৰথমতে বিদ্ৰোহটো যেতিয়া গোটেই ভাৰতবৰ্ষত আৰম্ভ হৈছিলে মংগল পাণ্ডেৰ নেতৃত্বত আৰু তেতিয়া কি হৈছিলে যে কিছুমানে কি কৰিছিলে যে আমাৰ অসমত মানুহখিনি প্ৰায় মনে মনে আছিলে দেই কিন্তু তাৰ পাছতে যেতিয়া বিহাৰত হোৱা দেখিছিলে বিহাৰত হোৱা দেখি তেওঁলোকে ভাবিলে যে আমাৰ অসমৰো কিছুমান জেগাৰ মানুহ যেনেকৈ কাৰ কথা ক'লে এই ৰেজিমেণ্ট দুটা মেইনলি এই ৰেজিমেণ্ট দুটাত থকা সৈন্য বাহিনীসকল ডিব্ৰুগড় আৰু গুৱাহাটীৰ সৈন্য বাহিনীসকল আৰু ক'ত কৈছে শিৱসাগৰ আৰু চৈখোৱা থকা চাউনিৰ সৈন্যৰ মাজতো কিছুমান সৈন্যই মানে কি অসন্তুষ্টি প্ৰকাশ কৰিলে মানে তেওঁলোকেও সেই বিদ্ৰোহটোত অংশগ্ৰহণ কৰিব বিচাৰিলে ঠিক আছে এতিয়া আমি পঢ়িম এজন ব্যক্তিৰ বিষয়ে তেওঁ হৈছে যে মণিৰাম দেৱান হা আৰু তেওঁৰ বিদ্ৰোহ তেওঁ কেনেকৈ বিদ্ৰোহ আৰম্ভ কৰিছিলে মণিৰাম দেৱানে আমি তেওঁৰ নামটো শুনিছোঁ সকলোৱে হয়নে নহয় মণিৰাম দেৱানৰ নাই আৰু তেওঁ কেনেকৈ বিদ্ৰোহটো আৰম্ভ কৰিছিলে চোৱা যিসকলে সৈন্য বাহিনীৰ মাজত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বিয়পাৰ চেষ্টা কৰিছিল তেওঁলোকৰ আছিল অসমৰ পুৰণি অভিজাত শ্ৰেণীৰ কিছু লোক দেই তেওঁলোক কোন আছিলে বাৰু আমাৰ অসমৰ পুৰণি অভিজাত শ্ৰেণীটোৰ ভিতৰে কিছুমান লোক আছিলে তেওঁলোকে অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাৰ লগতে প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দপেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল যিটো মই তোমালোকক অলৰেডি কৈ আহিছোঁ যে তেওঁলোকে কি কৰিব বিচাৰিছিলে যে আমাৰ এইটো এপাহতে আমাৰ অসমৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক আঁতৰাই কি কৰিছিলে আহোমৰ এজন ৰজা পাতিব বিচাৰিছিলে দেই এই সমগ্ৰ পৰিকল্পনাৰ মূলতে আছিল এই পৰিকল্পনাটোৰ মূল মানুহজন কোন আছিলে মণিৰাম বৰভাণ্ডাৰ বৰুৱা আমি যে মণিৰাম দেৱান বুলি কয় মণিৰাম দেৱানৰ ৰিয়েল নামটো হৈছে মণিৰাম বৰভাণ্ডাৰ বৰুৱা এইটো বহুত মনত ৰাখিবলগীয়া কথা তোমালোকে এইটো আণ্ডাৰলাইন কৰি ৰাখিবা দেই যি মণিৰাম দেৱান নামেৰে জনপ্ৰিয় আছিল তেওঁক আমি সদায় কি বুলি কওঁ মণিৰাম দেৱান বুলি কওঁ ন তেওঁ দেৱানী কাম কৰিছিল কাৰণে তেওঁক দেৱান বুলি কয় যেতিয়া মিৰাটৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্ৰোহ ঘোষণা কৰিছিল মণিৰাম দেৱানে কলিকতাত বাহৰ পাতি আছিল আমি ক্লাছ 9ত পঢ়িছিলোঁ যে ক'ত হৈছিলে মিৰাটত হৈছিলে ন প্ৰথম আৰু মিৰাটত যেতিয়া চিপাহী বিদ্ৰোহ হৈছিলে প্ৰথমবাৰৰ বাবে সৈন্যই বিদ্ৰোহ ঘোষণা কৰিছিল তেতিয়া মণিৰাম দেৱানে তেতিয়া ক'ত আছিলে মণিৰাম দেৱান সেইটো সময়ত কলিকতাত বাহৰ পাতি আছিলে আৰু এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশ আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ ব্ৰিটিছ চৰকাৰৰ এখন আৰ্জি পেছ কৰিবলৈ গৈছিলে দেই কলিকতাত মণিৰাম দেৱানে মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰ লগ লাগি অসমৰ পৰা ইংৰাজক খেদুৱাৰ কি কৰিছিলে ষড়যন্ত্ৰ ৰচিছিলে তেওঁ দেই কাৰ লগত মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰৰ লগ লাগি বাহাদুৰ গাঁওবুঢ়া ফৰ্মুদ আলী পিয়লি বৰুৱা দুতিৰাম বৰুৱা মায়াৰাম নাজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্ৰতি সহায় জনাইছিল এইখিনি কোন আছিলে এই মানুহখিনি যে নাম দিছে এতিয়া তোমালোকক এইখিনি হৈছে অসমৰ সেইটো সময়ৰ অভিজাত শ্ৰেণীৰ কিছুমান লোক আছিলে যিয়ে মানে মণিৰাম দেৱানে যে বিচাৰিছিলে যে বিদ্ৰোহটো হওক আৰু ইষ্ট ইণ্ডিয়া কোম্পানী যাওক আৰু কোন আহক আহোম আহক
আহোম আকৌ শাসনলৈ আহক সেই কথাটো কি কৰিছিলে এইখিনি মানুহেও এগ্ৰি কৰিছিলে দেই এইটো ঠিক হৈছিল যে আহোম কোঁৱৰ কণ্টপেশ্বৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব আৰু এইটো ঠিক হৈছিলে যে কি বুলি ঠিক কৰিছিলে যে আহোম কোঁৱৰ কণ্টপেশ্বৰ সিংহৰ অধীনত তেওঁলোকে ৰজাজন কাক পাতিম বুলি আহিছিলে আহোমৰ কোঁৱৰ সেইটো সময়ত কোন আছিলে কণ্টপেশ্বৰ সিংহ দেই আৰু তেওঁৰ অধীনত অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিম বুলি কৈছিলে আৰু মণিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰসহ কলিকতাৰ পৰা আহি সহায়ৰ হাত আগবঢ়াব সেইটো তেওঁলোকে আলোচনা কৰিছিলে যে আমি বিদ্ৰোহ কৰিম কণ্টপেশ্বৰ সিংহৰ অধীনত আৰু তেওঁ আমাক ক'ৰ পৰা মণিৰাম দেৱানে ক'ৰ পৰা অস্ত্ৰ শস্ত্ৰ আনি দিম বুলি কৈছিলে কলিকতাৰ পৰা ঠিক আছে ইংৰাজ চৰকাৰে এই ষড়যন্ত্ৰৰ উমান কেতিয়া পাইছিলে 1857 চনৰ আগষ্ট মাহৰ মাজভাগতে পাই গৈছিলে দেই তাৰ পাছতে কি হৈছিলে সেই অনুযায়ী বিদ্ৰোহীসকলক দমন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল চিফ কমিশ্যনাৰ জেনকিন্সে পৰিস্থিতিৰ গুৰুত্ব বুজি বংগদেশৰ পৰা প্ৰশিক্ষিত ইউৰোপীয়ানৰ সৈন্য এটা ফৌজ পঠিয়াবলৈ চৰকাৰলৈ তেতিয়া কি কৰিছিলে অনুৰোধ কৰিছিলে আৰু 1857 চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত শিৱসাগৰ প্ৰিন্সিপাল এছিষ্টেণ্ট কেপ্টেইন হৰলেইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি তেতিয়া কি কৰিছিলে ধৰা পেলাইছিলে দেই ধৰা পেলাই তেওঁ কি কৰিছিলে যে কেপ্টেইন হৰলেইডেৰ আহ্বানত কেপ্টেইন লৌডাৰ এটি ব্ৰিটিছ ফৌজৰ সৈতে যোৰহাটত উপস্থিত হয় আৰু ছেপ্টেম্বৰ 7 তাৰিখে কণ্টপেশ্বৰ সিংহক কি কৰে তেতিয়া আটক কৰে কোন আছিলে তেওঁ আহোমৰ কোঁৱৰ আছিলে ন আহোম ৰাজকোঁৱৰক কলিকতালৈ পঠিয়াই আলিপুৰ জেইলত বন্দী কৰি ৰখা হয় তেওঁক তেতিয়া ক'লৈ পঠিয়াই দিছিলে কলিকতালৈ পঠিয়াই আলিপুৰ জেইলত বন্দী কৰি ৰাখিছিলে তাৰ পাছতে কি কৰিলে যে কণ্টপেশ্বৰ সিংহ গ্ৰেপ্তাৰ পিছতে কলিকতাত মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰা হয় আৰু কলিকতাতো গৈ মণিৰাম দেৱানক কি কৰিলে গ্ৰেপ্তাৰ কৰিলে মণিৰাম দেৱান ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ মূল নায়ক আছিলে সেইকাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিলে তেওঁ আলিপুৰ জেইলত প্ৰায় আঢ়ৈ মাহ ৰখা হয় আৰু ডিচেম্বৰ মাহত যোৰহাটলৈ তেওঁক প্ৰেৰণ কৰি দিয়া হয় তাৰ পাছতে কেপ্টেইন হলৰয়ডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে তেওঁ কি কৰিলে দোষী সাব্যস্ত কৰিলে আৰু দোষী সাব্যস্ত কৰি কি কৰিলে ফাঁচীৰ হুকুম দিলে তেওঁক আৰু কাক দিলে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক দেই সেই অনুযায়ী 1858 চনৰ 26 ফেব্ৰুৱাৰীত দুইজনকে ফাঁচি দিয়া হয় গতিকে তোমালোকে এই লাইনটো আণ্ডাৰলাইন কৰা যে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিলে 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিলে দেই আৰু মধু মল্লিক কমলা বৰুৱা দুতিৰাম বৰুৱা মায়াৰাম নাজিৰ আদিৰ ষড়যন্ত্ৰত অংশগ্ৰহণৰ বাবে তেওঁলোকক কি কৰি দিছিলে যাৱজ্জীৱন কাৰাদণ্ড দিছিলে মানে এই আন্দোলনটো কৰিবলৈ ওলোৱা যিমানখিনি মানুহ আছিলে সকলোকে ধৰি লৈ তেওঁলোকে যিকোনো ধৰণৰ শাস্তি প্ৰদান কৰিছিলে যাৰ ফলস্বৰূপে এই যিটো চিপাহী বিদ্ৰোহ আমাৰ অসমত আৰম্ভ হৈছিলে সেইটো সম্পূৰ্ণৰূপে বিফল হৈছিলে ঠিক আছে ইয়াৰ পাছত আমি ইয়াৰ পৰৱৰ্তী অংশ পঢ়িম ঠিক আছে আজিলৈ ইমানেই থেংক ইউ